নমস্কাৰ আপোনাক হিহৰণ চেনেলটোলৈ স্বাগতম জনাইছো। আজি এই কাহিনী এটা সঁচা ঘটনাৰ ওপৰত আধাৰিত। ৰবিনসন পথ কলিকতা চহৰৰ মাজমজিয়াত অৱস্থিত এক সাধাৰণ পথ। দিনৰ পোহৰত এই পথে প্ৰাণ পাই উঠে আৰু নিশাৰ আন্ধাৰত এই পথ হৈ পৰে নীৰৱ আৰু গহীন। এই সাধাৰণ পথৰ এটা বিশেষ ঘৰৰ ভিতৰত ঘটি আছিল এক ভয়ংকৰ ঘটনা, যি ঘটনাই সমগ্ৰ দেশ কঁপাই তুলিছিল। ই এটা কাহিনী নহয়, ই এক দুঃস্বপ্ন যি বাস্তৱ হৈ পৰিছিল। ঘটনা আৰম্ভ হৈছিল 2015 চনৰ জুন মাহত, যেতিয়া আৰক্ষীৰ ওচৰত এটা উদ্বিগ্ন ফোন কল আহে আৰু অৱগত কৰে এক শোকাবহ আত্মহত্যাৰ বিষয়ে। 70 বছৰ বয়সৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী অৰবিন্দ দে তেওঁৰ নিজৰ বাথৰুমত নিজৰ গাত তেল ঢালি অগ্নিসংযোগ কৰি আত্মহত্যা কৰিছিল। প্ৰথমে এই ঘটনা এক স্বাভাৱিক হতাশাত ভুগি কৰা আত্মহত্যা যেন লাগিছিল, কিন্তু যেতিয়া আৰক্ষী বিষয়াসকলে অৰবিন্দ দে বাসগৃহত প্ৰৱেশ কৰিছিল, ইয়াৰ পৰিৱেশ দেখি তেওঁলোকে অনুভৱ কৰিছিল যে কিবা এটা ঠিক নাই। ঘৰটো আচহুৱাভাৱে শান্ত আছিল। ঘৰটোৰ এটা কোঠাৰ পৰা মৃদু সংগীতৰ শব্দ আহি আছিল। পাৰ্থ দে অৰবিন্দ দেৰ 45 বছৰীয়া পুত্ৰ। তেওঁ সম্পূৰ্ণ শান্ত আছিল। মুখত কোনো ধৰণৰ আৱেগ নাছিল। তেওঁ যদিও নম্ৰ আছিল, অস্থিৰ আছিল। যেতিয়া আৰক্ষীয়ে তেওঁলোকৰ নিয়মীয়া তদন্ত আৰম্ভ কৰিছিল, তেতিয়া ঘৰটোত কিবা এটা আচহুৱা লক্ষ্য কৰিছিল। ঘৰটো ধৰ্মীয় গ্ৰন্থৰে ভৰি আছিল। মৃদু ভজন অবিৰতভাৱে বাজি আছিল। ধূপৰ গোন্ধৰে বতাহ গধুৰ হৈ পৰিছিল। যেতিয়া বিষয়াসকলে এটা বন্ধ শোৱনি কোঠাৰ দুৱাৰ খুলিছিল, তেতিয়া এনে লাগিছিল যেন সময় থমকি ৰৈছিল। তাৰ পাছত তেওঁলোকে যি দেখা পালে সেইটো কল্পনাৰো বাহিৰত। তেওঁলোকে দেখা পালে বিচনাৰ ওপৰত কম্বলেৰে মেৰিয়াই ৰখা এটা নৰকংকাল, আৰু তাৰ কাষত দুটা পচি যোৱা কুকুৰৰ মৃতদেহ পৰি আছিল। বিষয়াসকলে যি দেখিছিল তাক দেখি অবাক হৈ চাই ৰৈছিল। এই মৃতদেহটো কাৰ? এই মৃতদেহটো এতিয়াও কিয় বিচনাৰ ওপৰতে আছে? তদন্তকাৰী বিষয়াসকলে পাৰ্থৰ পৰা জানিবলৈ পাইছিল যে এই মৃতদেহটো তেওঁৰ ডাঙৰ বায়েক দেৱযানী দেৰ। পাৰ্থই দেৱযানীৰ মৃত্যুৰ পাছত তাইক দাহ কৰাৰ পৰিৱৰ্তে তাইৰ মৃত শৰীৰটো ঘৰতে ৰাখিছিল। সোধা পোছা কৰাৰ সময়ত পাৰ্থৰ কথা শুনি তদন্তকাৰী বিষয়াসকলৰ গাৰ নোম শিয়ৰি উঠিছিল। তাই যোৱা নাই, তাই কেৱল শুই আছে। তাই সোনকালেই উঠিব। দেৱযানীৰ মৃত্যু হৈছিল 2014 চনৰ ডিচেম্বৰ মাহত। উপবাসে তেওঁক শুদ্ধ কৰিব বুলি বিশ্বাস কৰি তেওঁ গভীৰভাৱে ধাৰ্মিক হৈ পৰিছিল। যেতিয়া তাইৰ মৃত্যু হৈছিল, তেতিয়া পাৰ্থই স্বীকাৰ কৰিব পৰা নাছিল। 6 মাহ ধৰি তেওঁ দেৱযানীৰ মৃতদেহটোৰ লগত সেই একেটা ঘৰতেই বসবাস কৰি আছিল। তেওঁ ভোজন কৰিছিল, কিতাপ পঢ়িছিল, আনকি তাইৰ মৃত শৰীৰৰ কাষত প্ৰাৰ্থনাও কৰিছিল। তেওঁ প্ৰতিদিনে ধূপ জ্বলাইছিল, তাইৰ প্ৰিয় ভজন বজাইছিল আৰু তাইক সদায় জীয়াই থকাৰ দৰে ব্যৱহাৰ কৰিছিল। দেৱযানীৰ মৃত্যুৰ লগে লগে কুকুৰবোৰো অনাহাৰতে মৃত্যু হৈছিল, কিন্তু পাৰ্থই ইহঁতৰ হক এটাও ৰাখিছিল। বিশ্বাস কৰিছিল যে ইহঁতো এই ঐশ্বৰিক অপেক্ষাৰ এক অংশ। চুবুৰীয়াসকল ইতিমধ্যে আতংকিত হৈ পৰিছিল এই ঘটনাৰ বিষয়ে জানিবলৈ পায়। চুবুৰীয়াসকলৰ মতে দে পৰিয়ালটো সদায় আছুতীয়াকৈ বসবাস কৰিছিল, কিন্তু তেওঁলোকৰ ব্যৱহাৰ পাতি সদায় নম্ৰ আছিল। অৰবিন্দ দে এজন কঠোৰ নিয়ন্ত্ৰণকাৰী পিতৃ হিচাপে পৰিচিত আছিল। প্ৰাক্তন সংগীত শিক্ষয়িত্ৰী দেৱযানী ক্ৰমান্বয়ে আঁতৰি গৈছিল বাস্তৱিকতাৰ পৰা আৰু ধৰ্মৰ প্ৰতি আসক্ত হৈ পৰিছিল। পাৰ্থ আছিল এজন সফল ছফ্টৱেৰ ইঞ্জিনিয়াৰ। চাকৰি হেৰুওৱাৰ পিছত তেওঁ সম্পূৰ্ণৰূপে সমাজৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল। বন্ধ দুৱাৰৰ পাছফালে যেন পৰিয়ালটোৱে এক অদৃশ্য দানৱৰ সৈতে যুঁজি আছিল। মৃত্যুৰে আগুৰি থকা এই ঘৰত বসবাস কৰা মানসিক চাপ সহ্য কৰিব নোৱাৰি অৰবিন্দ দে গুৰুতৰভাৱে হতাশাত পৰিছিল। তেওঁ আত্মহত্যা আছিল তেওঁৰ চাৰিওফালে উদ্ভৱ হোৱা ভয়ংকৰ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ কৰা এক শোকাবহ প্ৰচেষ্টা। এই ঘটনাই সমগ্ৰ দেশতে এটা চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ৰবিনসন ষ্ট্ৰীট হৰৰ নামেৰে অভিহিত এই গোচৰটোৱে কেনেকৈ বিচ্ছিন্নতা আৰু মানসিক ৰোগে অকল্পনীয়ভাৱে এজন ব্যক্তিক অন্ধকাৰ গ্ৰাহলৈ প্ৰেৰণ কৰিব পাৰে তাৰ এক প্ৰতীক হৈ পৰিল। মনোৰোগ বিশেষজ্ঞ পাৰ্থক স্কিজফ্ৰেনিয়া আৰু ডিলুচনেল ডিছঅৰ্ডাৰত আক্ৰান্ত বুলি চিনাক্ত কৰিছিল। এই ৰোগত আক্ৰান্ত ৰোগীয়ে বাস্তৱ আৰু কল্পনাৰ মাজত পাৰ্থক্য কৰিব নোৱাৰা হয়।
সেইবাবে হয়তো তেওঁ বায়েক দেৱযানী পুনৰ ঘূৰি আহিব বুলি সম্পূৰ্ণ বিশ্বাস কৰিছিল তেওঁক চিকিৎসাৰ বাবে মিছনেৰীজ অফ চেৰিটি তত্ত্বাৱধানলৈ নিয়া হয় আৰু তাৰ পাছত তেওঁৰ অৱস্থা ক্ৰমান্বয়ে উন্নত হ'বলৈ ধৰে কিছু সময়ৰ বাবে লাগিছিল যেন ৰবিনসন ষ্ট্ৰীটৰ ভয়ানকতা শেষ হৈ গৈছিল কিন্তু তেওঁৰ অতীতৰ চাই তেওঁৰ পাছ এৰা নাছিল এই ভয়াৱহ ঘটনা সংঘটিত হোৱা 2 বছৰৰ পাছত 2017 চনত পাৰ্থই এটা সৰু এপাৰ্টমেণ্টত গুচি যায় কিন্তু নিসংগতাই তেওঁক যেন আকৌ এবাৰ গ্ৰাস কৰি পেলালে 2017 চনৰ 21 ফেব্ৰুৱাৰীত পাৰ্থ ডেক নিজৰ বাথৰুমত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় 2 বছৰ আগতেই দেউতাকে কৰা আত্মহননৰ দৰে তেওঁ নিজৰ গাত তেল ঢালি অগ্নিসংযোগ কৰি আত্মহত্যা কৰিছিল আৰু ইয়াৰ লগে লগে এই ভয়াৱহ অধ্যায়ৰ সমাপ্তি ঘটে এই ৰবিনসন ষ্ট্ৰীটৰ ঘটনাটোৱে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে কেনেকৈ এনে এখন চহৰৰ মাজমজিয়াত অৱস্থিত এটা ঘৰত এনে এক ভয়ংকৰ ঘটনা ঘটি আছিল যিটো কোনো লক্ষ্য কৰা নাছিল সময়ত কোনোবাই হস্তক্ষেপ কৰা হলে এই হুকাবহ ঘটনা প্ৰতিৰোধ কৰিব পৰা গ'লহেঁতেন নে এই দুৰ্ঘটনা অনিবাৰ্য আছিল এই ঘটনাটো কেৱল মানসিক ৰোগৰ ঘটনাই আছিল নে আন কিবা শক্তি ইয়াৰ লগত জড়িত আছিল আপোনাৰ মতামত তলৰ কমেন্ট সেকশনত জনাব আজিও ৰবিনসন ষ্ট্ৰীটৰ ঘৰটো মানুহে লুকাই ৰখা ৰহস্য আৰু বন্ধ দুৱাৰৰ আঁৰত তেওঁলোকে সহ্য কৰা বেদনাৰ এক ভয়ংকৰ স্মাৰক হৈ থিয় দি আছে যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ